বাগজান গাঁৱত এফালে বহুতক লগ পাইছোঁ। হাই কৈ দিব লাগে আকৌ চবে। এইফালে এজনী তলত বহি আছে বাইদেউ। এইফালে খোলালীজনী লগ পাইছোঁ। লাষ্ট কৰি দেখুৱাইছে এতিয়া। এইফালে ভাল 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 অলপ বাগজানৰ ৰাইজক দেখুৱাই দিছোঁ অকণমান। মই আজি লগ পাইছোঁ জানমণি তথা শ্যামন্তিকা শৰ্মা বাইদেউক, আৰু এই প্ৰশিক্ষণটো দিছে আমাৰ তুলিকা বাইদেৱে দিছিলে। আজি শেষ সামৰণি দিনা কেনেকুৱা লাগিলে ইয়াত? খুব ভাল লাগিলে। শ্যামন্তিকা বাইদেউৰ লগত নাচিব মানে? ঠিক আছে, অলপ দেখাই দিছোঁ। খোলালীজন লগ পালোঁ। এইফালে অলপ দেখাই দিছোঁ। কোৱা অনুভৱ? ভাল লাগিছে ন? এইফালে নমস্কাৰ বন্ধুসকল, আজি বাগজান গাঁৱলৈ আহিছোঁ, তিনিচুকীয়া জিলাৰ বাগজান গাঁৱলৈ। আৰু এফালে কিন্তু হাজৰিকা ভাইটিয়ে নিমন্ত্ৰণ কৰিছিলে আৰু ইয়াতে বিহু আখৰা হৈ আছে। এইফালে বহু যায়গৈ নেকি? বিহু আখৰা পাতি আছে। আমি 10 দিনীয়া কাৰ্যসূচীৰে যোৱা 3 তাৰিখৰ পৰা আমি বিহু আখৰা ইয়াত অনুষ্ঠিত কৰিছিলোঁ। আজি সামৰণি অনুষ্ঠানলৈ আমি ককাইদেউক আমন্ত্ৰণ কৰিছিলোঁ। চাই থাকক ভিডিঅ'টো, যদিহে ভাল লাগে আন দহজনে চাব পৰাকৈ শ্বেয়াৰ এটা কৰি দিব। নমস্কাৰ বন্ধুসকল, অনুপ মান কাকপথাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আছোঁ তিনিচুকীয়া জিলাৰ বাগজানত, আৰু বাগজানত মই আজি লগ পাইছোঁ আমি সৰুৰে পৰা বাইদেউৰ ভিচিটি চাই ভাল পোৱা জানমণি তথা শ্যামন্তিকা শৰ্মা বাইদেউক। আৰু বাইদেউ, প্ৰথমে আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ, তোমালৈ ৰঙালী বিহুৰ শুভেচ্ছা। গোটেই বছৰ পিছতে তোমাৰ আজি ইয়ালৈ বাগজানৰ ৰাইজে মাক নিমন্ত্ৰণ কৰিলে। অসম মৰাণ বা মৰাণ ছাত্ৰ সন্থা সকলোৱে নিমন্ত্ৰণ কৰিছে ৰাইজে বাগজানবাসীয়ে। আপোনাৰ ইয়াত আহি আপোনাৰ অনুভৱ কেনেকুৱা? খুবেই ভাল লাগিছে, যিহেতুকে এইবাৰ মই প্ৰথম আহিছোঁ বাগজান। মই আগতে কেতিয়াও অহা নাই, আৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মৰাণ ছাত্ৰ সন্থালৈ, কিয়নো তেওঁলোকে ইমান সুন্দৰকৈ মোক আমন্ত্ৰণ কৰি মাতি আনিছে, আৰু পৰিৱেশটো সঁচাকৈ খুব ভাল লাগিছে। আজি গৰু বিহুৰ দিনাখন এইদৰেই দেখোন মোৰ বিহু উদযাপন কৰা হৈছে বাগজানলৈ আহি। আৰু এই বাগজান এটা সময়ত অইল খাটটো জুই লাগিছিলে, আৰু এই অঞ্চলটোত বিশেষকৈ ইয়াত মৰাণ জনগোষ্ঠীৰ লোকসকল বসবাস কৰে। আজি আপুনি ইয়াত আহি মৰাণ জনগোষ্ঠীৰ লোকসকলক লগ পাইছে, আৰু কেনেকুৱা লাগিছে? ভাল লাগিছে আচলতে, আৰু মই চাই আছোঁ পৰিৱেশটো মই চাই আছোঁ। যি ধৰণে তেওঁলোকে অতিথি আহিলে ইমান সুন্দৰকৈ আপ্যায়ন কৰিছে, সেই বস্তুটো মোৰ খুব ভাল লাগিছে। যিহেতুকে ঘৰৰ পৰা বহুত দূৰত আছোঁ, খুব ধুনীয়াকৈ তেওঁলোকে পিঠা লাড়ুৰে মোক বিহু বুলি যাচিছে, বিহু কৰিছে, আৰু লগতে ভালে লাগিছে আৰু পৰিৱেশটো। আৰু লগতে কণ নাচনীসকলৰ নাচটো চাই আছোঁ, উপভোগ কৰি আছোঁ। গতিকে আৰু মৰাণ নাচৰ মৰাণ বিহু নাচটো মানে অলপ সুকীয়া, যিহেতুকে মৰাণ নাচটো অলপমান চাব খুজিম, মই চাম আৰু। হয়, আৰু আপুনি যিহেতু চিনেমা জগতৰ লগত এটা সময়ত জড়িত হৈ আছিলে বা এতিয়াও আছে, আপোনাৰ ভৱিষ্যতত আৰু কিবা ভিচিটি কৰাৰ পৰিকল্পনা আছে নেকি? ভৱিষ্যতত এইবছৰ 2024-25 মই ৰাষ্ট্ৰীয় থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈছোঁ। গতিকে ৰাইজে মোক ৰাষ্ট্ৰীয় থিয়েটাৰৰ মঞ্চত দেখা পাব, আৰু লগতে এখন দুখন চিৰিয়েলো কৰিছোঁ, শ্বৰ্ট ফিল্ম কৰিছোঁ। সময়ত চেনেলবিলাকত দেখা পাব, NK TV তাতেও দেখা পাব। ঠিক আছে বাইদেউ, লগ পাই ভাল লাগিলে। ইয়াতে বিহু আখৰা শিকাই আছিলে, ইয়াত মই উদ্যোক্তা সমিতিৰ পৰা অকণমান জানিবৰ কাৰণে চেষ্টা কৰিছোঁ। কেইদিনীয়া কাৰ্যসূচীৰে আপোনালোকে কৰ্মশালা দিছিলে? হয়, প্ৰথমতে আমি বাগজান গাঁও অসম মৰাণ বা বাগজান শাখা সমিতি আৰু সদৌ মৰাণ ছাত্ৰ সন্থা বাগজান শাখা সমিতিৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপুনি উপস্থিত থকাৰ বাবে। আমি অসম মৰাণ বা বাগজান শাখা সমিতি আৰু সদৌ মৰাণ ছাত্ৰ সন্থা বাগজান শাখা সমিতি, দুয়োখন শাখা সমিতি আমি যোৱা 3 তাৰিখৰ পৰা 10 দিনীয়া কাৰ্যসূচীৰে আমি বিহু আখৰা অৰ্থাৎ কৰ্মশালা আমি অনুষ্ঠিত কৰিছিলোঁ। উক্ত কৰ্মশালাত আমি মুখ্য অতিথি হিচাপে আমি শ্যামন্তিকা শৰ্মা বাইদেউক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আমাৰ মাজত উপস্থিত আছে, আৰু যিখিনি আমাক সহায় কৰিলে তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই সুযোগতে আমি অসমবাসীলৈ আমি ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এফালে বাগজানৰ ছোৱালী দেখুৱাই দিছোঁ অকণমান, বাগজানৰ ছোৱালীকেইজনী এফালে বিহুত আহিলে লগ পাব বাইদেউকেইজনী। আৰু এই প্ৰশিক্ষণটো দিছে আমাৰ তুলিকা বাইদেৱে দিছিলে। আজি শেষ সামৰণি দিনা কেনেকুৱা লাগিলে ইয়াত? খুব ভাল লাগিলে। এতিয়া নাচিব বাইদেউৰ লগতে নাচিব?
শ্যামন্তিকা বাইদেউৰ লগত নাচিব মানে ঠিক আছে অঁ অলপ দেখাই দিছোঁ তাঁতশালৰ চেৰেকি তই মোলাহৰি তুৰুগত মুহি আছে তাকুৰি ঘূৰা দি